মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চতুৰ্থ শ্ৰেণীৰ গুণোৎসৱ তৃতীয় পৰ্যায়ত 2024 লেংগুৱেজটো লৈ আগবাঢ়িলোঁ। ইয়াত দিছে ৰিড দ্য ফলোইং পেছেজ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ফ্ৰম কুৱেশ্যন নং 17 টু কুৱেশ্যন নং 19. Computers. Computers are part of our lives. It is used to perform various tasks. মানে কম্পিউটাৰ আমাৰ জীৱনৰ এটা অংশ হৈ পৰিল। ই বিভিন্ন কাম কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। It can receive information and store data. ই কি কৰে? বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আমি পাওঁ আৰু আমি ডাটাবোৰ কি ষ্ট'ৰ জমা কৰি ৰাখিব পাৰোঁ। কম্পিউটাৰ্ছ কাম ইন ডিফাৰেণ্ট ফৰ্মছ লাইক কম্পিউটাৰ কি ধৰণৰ থাকিব পাৰে? ডেস্কটপ, লেপটপ, টেবলেট এণ্ড স্মাৰ্টফোন। এ ডেস্কটপ কামছ উইথ এ CPU. ডেস্কটপত কি থাকে? CPU থাকে, মনিটৰ থাকে, কীবোৰ্ড থাকে, মাউচ থাকে, UPS থাকে, স্পীকাৰ থাকে, এইবিলাক থাকে। CPU মানে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু UPS মানে uninterruptible power. Therefore, we cannot carry a desktop with us wherever we go. We can type, calculate, play games, edit photos, watch movies and listen to music in a computer. আমি কি কৰিব পাৰোঁ? কম্পিউটাৰত টাইপ কৰিব পাৰোঁ, গণনা কৰিব পাৰোঁ, গেম খেলিব পাৰোঁ, ফটো এডিট কৰিব পাৰোঁ, মুভি চাব পাৰোঁ আৰু আমি গানো শুনিব পাৰোঁ। We can gather knowledge of the whole world. আমি গোটেই পৃথিৱীৰ পৰা আমি কি কৰিব পাৰোঁ? নলেজ মানে জ্ঞান সংগ্ৰহ কৰিব পাৰোঁ উইথ দ্য হেল্প অফ ইণ্টাৰনেটৰ সহায়ত অন এ কম্পিউটাৰত। এতিয়া আমি প্ৰশ্নবোৰলৈ আগবাঢ়িলোঁ। 17. হুইচ ওৱান অফ দ্য ফলোইং ইজ এ ফৰ্ম অফ কম্পিউটাৰ? আমি পাইছিলোঁ ডেস্কটপ, লেপটপ, টেবলেট, ইয়াত কোনটো দিছে? প্ৰথমতেই শুদ্ধ, ডেস্কটপ দিয়া আছে। এইটো কীবোৰ্ড, স্পীকাৰ, UPS এইবিলাকতো কম্পিউটাৰৰ এটা পাৰ্টহে। 18. হোৱাট কেন উই ডু উইথ দ্য হেল্প অফ ইণ্টাৰনেট? ইণ্টাৰনেটৰ সহায়ত আমি কি কৰিব পাইছিলোঁ? উই কেন গেডাৰ নলেজ। আমি কি গেডাৰ নলেজ। 19. হুইচ ওৱান অফ দ্য ফলোইং ইজ চিমিলাৰ ইন মিনিং টু দ্য ৱাৰ্ড কালেক্ট? কালেক্ট মানে কি? সংগ্ৰহ কৰা। এডিট কৰাটো আমি জানো, এডিট কৰোঁ, আমি ভুলবিলাক শুধৰাই লওঁ, এডিট কৰিব পাৰোঁ। গেডাৰ মানে সংগ্ৰহ কৰা, এইটোৱে হ'ব। কেৰি মানে বহন কৰা, কেলকুলেট মানে গণনা কৰা। তাত কালেক্টৰ চিমিলাৰ বা একেই মিনিং থকা শব্দটো কি হ'ব? গেডাৰ। পিছৰটো আছিলে কাইণ্ডনেছ মানে দয়া। ৰিংকি এণ্ড হাৰ চিষ্টাৰ জয়া লিভড উইথ দেয়াৰ গ্ৰাণ্ড পেৰেণ্টছ। ৰিংকি আৰু তাৰ ভনীয়েক জয়াই ক'ত বাস কৰে? গ্ৰাণ্ড পেৰেণ্টছৰ লগত মানে ককা আইতাৰ লগত। এভৰি মৰ্ণিং ৰিংকি গেভ ফুড টু বাৰ্ডছ। প্ৰতিদিনা মৰ্ণিঙত ৰিংকিয়ে কি কৰে? চৰাইবোৰক কি দিয়ে? খাদ্য দিয়ে। শ্বি ৱাজ ৰিয়েলি ফণ্ড অফ বাৰ্ডছ। ৰিংকিয়ে কি কৰে? চৰাইবোৰক বৰ ভাল পায়। ওৱান ডে এদিনাখন হোৱাইল কামিং বেক হোম ফ্ৰম স্কুল উইথ হাৰ ফ্ৰেণ্ড। এদিনাখন যেতিয়া স্কুলৰ পৰা উভতি আহিছিলে তাৰ বন্ধু আৰিফাৰ লগত, দে চ' মণ্টুৰ লগত লগ পালে। দে আৰ নেইবাৰ মানে প্ৰতিবেশী, ওচৰত থকা, ওচৰ চুবুৰীয়া। হি ৱাজ চেলিং পিজনছ। কি বিক্ৰী কৰিছিলে? পাৰ চৰাই বিক্ৰী আছিলে ইন দ্য মাৰ্কেট, বজাৰত। দে আৰ কেপ্ট ইনচাইড এ বেম্বু কেজ। আৰু এইবিলাক পিজনবিলাক বা পাৰ চৰাইবিলাক ক'ত ৰাখিছিলে? এটা বাম্বুৰ কেজত, পিঞ্জৰাত। ইট মেড হাৰ ফিল ভেৰি ছেড। ইয়াক দেখি তাৰ বৰ বেজাৰ লাগিছিলে। ছেড মানে বেজাৰ পাইছিলে। শ্বি টল্ড মণ্টু টু লেট দ্য পিজনছ ফ্ৰী। কৈছিলে যে তাই কি কৈছিলে যে মণ্টুক কৈছিলে যে এই পাৰবিলাক এৰি দিবলৈ, ফ্ৰী কৰি দিবলৈ তাৰ পিঞ্জৰাৰ পৰা। বাট মণ্টু ছেড, কিন্তু মণ্টুৱে কৈছিল ডেট হি হেড ব্ৰড দ্য পিজনছ টু চেল এণ্ড আৰ্ণ মানি। ই কৈছিলে যে আমি এইবিলাক আনিছে, পিজনবিলাক আনিছে বা পাৰবিলাক আনিছে কি কাৰণে? বিক্ৰী কৰিবলৈ আৰু পইচা উপাৰ্জন কৰিবলৈ। হি কুড নট লেট দেম ফ্ৰী। এৰি নিদিলে বা পিঞ্জৰাৰ পৰা এৰি নিদিলে। শ্বি ৰিচ্ড হোম এণ্ড টল্ড এভৰিথিং টু হাৰ গ্ৰাণ্ড পেৰেণ্টছ। তেতিয়া তাই মানে কি ৰিংকিয়ে কি কৰিলে? ঘৰত আহি সকলো কথা ককা আইতাক ক'লে। শ্বি দেন ৰিকুৱেষ্টেড হাৰ গ্ৰাণ্ডফাদাৰ টু বাই দ্য পিজন। তাই তেতিয়া গ্ৰাণ্ডফাদাৰ ককাক ক'লে যে এই পিজনবিলাক বা পাৰ চৰাইবিলাক কিনিবলৈ। হাৰ গ্ৰাণ্ডফাদাৰ কুড আণ্ডাৰষ্টেণ্ড হাৰ ছেডনেছ। তাই ককাকে বুজি পালে তাৰ দুখৰ কথা। হি বট দ্য পিজনছ এণ্ড গেভ
to her আৰু কিনি আনি এই পাৰবিলাক তাইক দিলে she opened the cage and let the pigeons fly away কি কৰিলে কেজৰ পিঞ্জৰাৰ দুৱাৰ খুলি দিলে সকলোক এৰি দিলে পিজনবিলাক কপবিলাক পাৰবিলাক সব এৰি দিলে she was very happy to see the pigeons flying free again তাই এতিয়া বৰ আনন্দ পালে যেতিয়া পাৰবিলাকে আকাশত উৰি গৈছে আকৌ এটা প্ৰশ্নবোৰ চাওঁ 20 whom did Rinki see in the market বজাৰত কাক দেখিছিলে ৰিংকি মনত পৰিলে না মন্টুক দেখিছিলে না মন্টুৱে পাৰ বিক্ৰী কৰি আছিল তো কি হ'ব মন্টু দি অপশনটো she was really fond of birds who does the word she refer to here she কাক বুজাইছে ৰিংকিয়ে ভাল পাইছিলে ৰিংকি was fond of birds হয়নে কি হ'ব এই অপশনটো ৰিংকি 22 which one of the following words is an adjective in the given sentence তলৰ বাক্যটোত কোনটো adjective হয় I feel sad to hear the news আমি জানো adjective part of speech 8 প্ৰকাৰ আছে noun pronoun adjective verb adverb preposition conjunction interjection adjective মানে কি যি অৰ্ডে নাউনৰ দুখ গুণ আদি বুজায় এটো কি কবলা হয় adjective এতিয়া ইয়াত কি বুজাইছে ইয়াত sad কলে দুখিত I feel sad তাহলে sad to হবো adjective তন্ডু তো sad পিছৰ প্যাৰাগ্ৰাফটোলৈ আগবাঢ়িলো ইয়াত দিছে my school bag I am অংকুৰ মই অংকুৰ I study in class 4 মই চতুৰ্থ শ্ৰেণীত পঢ়ো I have a big school bag মোৰ এটা ডাঙৰ স্কুলৰ মোনা আছে বা বেগ আছে my father has bought it from the daily market মই দৈনিক বজাৰৰ পৰা মোক এই দেউতাকে এই মোনাটো বা বেগটো কিনি আনিছিল it is yellow in color এটো আসলে হালদিয়া ৰঙৰ my school bag has enough space আৰু স্কুল বেগটো মানে বহুত স্পেস আছিল মানে ঠাই আছিল খালিতে আছিল I keep all my important items in my bag মোৰ সকলো গুৰুত্বপূৰ্ণ বস্তুবোৰ এই বেগত ৰাখো it has 3 chamber ইয়া তিনটা কোঠালি আছিল it has in the first chamber প্ৰথম চেম্বাৰত my mother puts my tiffin মাকে তাত টিফিন বক্সটো দি দিয়ে with many tasty dishes আৰু খুব সুস্বাদু ডিশ দিয়ে তাত in the second and the third chamber of the bag I keep my copies and books আৰু দ্বিতীয় চেম্বাৰত মই কি কৰো মোৰ কপি বিলাক বা বহি আৰু কিতাপবিলাক ৰাখো every morning I arrange them according to the class timetable আৰু প্ৰতিদিনা ৰাতিপুৱা মই কি কৰো ক্লাছৰ টাইম টেবুল অনুযায়ী এই কিতাপবিলাক ভৰাই লওঁ তামাৰ কোনে ভৰালে অংকুৰে ভৰালে there are 2 side pockets on both side of my school bag আৰু এই স্কুল বেগত দুটা সাইড পকেট আছে they are round in shape এটো কেনে আছে আকাৰটো কেনে আছে ৰাউন্ড আছে শেপটো কেনে আছে ৰাউন্ড মানে ঘূৰণীয়া in the right side who side I keep my water who side water পানী বটল ৰাখে in the left side I keep my pencil আৰু left side থকাটো বাফলা থকাটো কি ৰাখে pencil box I always keep my school bag neat and clean আমি সদায় একদম স্কুল বেগটো একদম সাফ চিকুণ ৰাখো on holidays যেনাখন ছুটি দিন হয় I wash it with the help of my sister I wash it with the help of my sister আৰু ছুটি দিনত মই এই বেগটো কি কৰো ভনিয়েকৰ সহায়ত ধুই লওঁ it makes me very happy এটো মোক খুব আনন্দ দিয়ে I love to carry it to the school আৰু মই স্কুল এটো লৈ যাবলৈ বৰ ভাল পাওঁ it is my favorite gift from my father এটো মোৰ আটাইতকৈ ফেভাৰিট প্ৰিয় গিফট উপহাৰ পোৱা মোৰ দেউতাকৰ পৰা পোৱা আটাইতকৈ ফেভাৰিট গিফট হয় বা উপহাৰ হয় এটা প্ৰশ্নবোৰ চাওঁ টেষ্ট where does অংকুৰ keep his water bottle অংকুৰে water bottle ক'ত ৰাখে এত পাইছিলো না আমি কি পাইছিলো যে in the right side I keep my water bottle right side হয় না তো কোনটো অপশন হতো in the first chamber না রাখে in the right side pocket b option to দেব b option to হতো in the right side pocket next it is yellow in color what does the word it refers to here এটা আমি পাইছিলো it is yellow in color মানে it মানে কি বুজাইছে ব্যাগ টু বুজাইছে তাহলে কি হ'ব the school bag
প্ৰথমটো শুদ্ধ হ'ব which one of the following is the opposite of the word small smaller opposite word কি opposite মানে বিপৰীত শব্দ সৰু ডাঙৰ big এটো টেষ্টিটো নহব হুছাটো নহব নিট সাবসিকুৱেন্টটো নহব ৰাউন্ড মানে ঘূৰণীয় নহব কি হ'ব big small big 26 which one of the following words is a pronoun in the given sentence তলত দিয়া বাক্যটোত কোনটো pronoun হয় she reads in class 4 আমি জানো যে pronoun মানে কি নাউনৰ হলনি ব্যৱহাৰ হোৱা প্ৰতীক হল pronoun যেনেকা কাৰোবাৰ নামৰ পৰিৱৰ্তন হৈছে যেনেকা she reads in the class 4 এই she টো হল pronoun তো ইয়াত reads আছে এটো verb হয় she এটো হল pronoun এটো preposition হয় Thanks for watching. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ম্যাথমেটিক্স আৰু ইভিএছ প্ৰশ্নকাকতখন আলোচনা কৰা হ'ব। Thank you so much.